নমস্কাৰ, মই তুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ আৰু বহুদিন ধৰি মই কোনো ধৰণৰ ব্লগ দিয়া নাছিলোঁ। আজি আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। আৰু দেখিছে আপোনালোকে মই আজি বনাম চিকেন বিৰিয়ানী আৰু আগতেও বনোৱা দেখিছে। ব'লক আমি এতিয়া ভিডিঅ'টো বিৰিয়ানী বনাবলৈ প্ৰথমতে মই এইকেইটা বস্তু যোগাৰ কৰি লৈছোঁ। 2টা মিডিয়াম চাইজৰ পিঁয়াজ কাটিছোঁ, 1টা আলু লৈছোঁ আৰু এইফালে দালচেনি, লং, ইলাচি লৈছোঁ আৰু এইফালে নহৰু আদা পিচি লৈছোঁ আৰু 2 খিলা তেজপাত লৈছোঁ। আৰু মই আজি বনাম বাসমতী চাউলৰ বিৰিয়ানী। আৰু আনফালে যিখিনি বিৰিয়ানী বনাওঁ মানে আগৰ যিবোৰ ভিডিঅ' পাইছে সেইবোৰ আমি ঘৰত মানে যিটো চাউল খাওঁ সেইটো চাউলে দিয়ে বিৰিয়ানী বনাইছিলোঁ। আৰু আজি বনাম বাসমতী চাউলৰ বিৰিয়ানী। আৰু চাউলটো মই ধুই অলপ ফেনৰ তলত শুকুৱাই ল'লোঁ আৰু এইফালে মই গেছ অন কৰি প্ৰেছাৰ কুকাৰটো পাতিলোঁ, যিহেতু মই প্ৰেছাৰ কুকাৰতে মই বিৰিয়ানী বনাম। আৰু এইফালে তেল দিলোঁ। তেল গৰম হোৱাৰ পিছতে তাত মই লং, ইলাচি, দালচেনিখিনি দিলোঁ। তাৰপিছত এতিয়া মই পিঁয়াজখিনি দি অলপ ভাজি লৈছোঁ। আৰু এইফালে দেখিছেনে এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে আৰু এতিয়া মই মাংসখিনি এড কৰিলোঁ। মাংসখিনি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছতে তাত মই আলু দুপিচো দিলোঁ আৰু আলু দুপিচ দি আকৌ অলপ ভালদৰে মিলাই দিলোঁ। আৰু এতিয়া দিছোঁ অলপমান হালধি দি মানে নহৰু আদা পেষ্টটো দি দিছোঁ। মানে যিখিনি মই নহৰু আদা পিচি ৰাখিছিলোঁ সেয়াও মই তাত এড কৰিলোঁ। আৰু এইফালে এতিয়া মই মছলাখিনিও দিছোঁ, গৰম মছলা, মিট মছলা, চিকেন মছলা আৰু লগতে অকণমান কাশ্মীৰ পাউডাৰ দিছোঁ। আৰু এয়া দেখিছেনে একদম কালাৰটো মানে বহুত ধুনীয়া হৈ গৈছে মাংসটো। আৰু এতিয়া মই চাউলখিনি এড কৰিছোঁ আৰু চাউলটো বেছি লৰাই থাকিব নালাগে, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। আৰু মই এতিয়া নিমখো এড কৰিছোঁ, যিহেতু মই আগত নিমখ এড কৰা নাছিলোঁ, কাৰণ মই আগত মানে নিমখটো দিলে উমান নাপাওঁ, তো সেইটো কাৰণে পিছত নিমখ দিছোঁ। আৰু এয়া এতিয়া মই পানীখিনি দিলোঁ আৰু এয়া ঢাকোনখন মাৰি দিলোঁ। আৰু এইফালে 2টা চিটি মৰাৰ পিছতে মোৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু দেখিছেনে একদম ইমান ধুনীয়া হৈছে কালাৰটো। আৰু এইফালে মই এতিয়া বিৰিয়ানীকণ উলিয়াই ল'লোঁ। উলিয়াই মেলি আপোনালোকক অকণমান দেখাই দিছোঁ আৰু বহুত ধুনীয়া হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব। যোনসকল নতুন ভিডিঅ' চাইছে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।